ছাত্ৰীসকল আজি আমি পঢ়িবলৈ ওলাইছো তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ যেটো নেকি আমাৰ ৰিটুস ফোন 4 নম্বৰ যেটো লেসন হয় ৰিটুস ফোন হেতুৰ যিখিনি পিছৰখিনি আমি আলোচনা কৰা নাছিলো আগৰ এটা ভিডিও দিয়া আছে তোমালোকে সেই ভিডিওটো চাব পাৰা তাৰ পিছৰ এই ভিডিওটো আৰু ডেসক্ৰিপচনত লিংক বিলাক দিয়া আছে তোমালোকে তাৰ পৰাও চাব পাৰা সকলে মোৰ এই ভিডিওটো নতুনকৈ চাইছা তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়া এতিয়া চোৱাচোন আমি এখিনি পঢ়িবলৈ ওলাইছো 10 নম্বৰটো লুক এট দা পিকচাৰ টেল দা ষ্টৰী কৈছে তলৰ ছবিখন চোৱা আৰু কি কৰা মানে সাধুটো কব দিছে বা কাহিনীটো কব দিছে এনি ফাউন্ড এ মোবাইল ফোন এনিয়ে কি পাইছিল এটা মোবাইল ফোন পাইছিল হয় না নহয় তাই যেতিয়া নেকি ঘুৰি ফুৰি আছিল পাৰ্কত তেতিয়া এটা মোবাইল ফোন পাইছিল পাই তাই লগে লগে চাইছিল এতিয়া আমাক এখিনি নিজে নিজে ভাবি আমাক কব দিছে তাই চাওতে দেখা পালে যে এজন লৰাৰ এই ফোনটো হয় না নহয় তাই ভাবিলে কোনজন লৰাৰ হয় তাৰ পিছত ভাবি তাই কি কৰিলে সেই লৰাজন চিনাক্ত কৰিলে আৰু তাৰ যিজন নেকি পেৰেন্টছক দি দিলে মোবাইলটো হয় না নহয় আজিকালি সবৰে যিবিলাক মাক দেউতাকৰ মোবাইল নিজৰ মৰমৰ সন্তানৰ ফটো বিলাক থাকে হয় না নহয় তাত সেই কাৰণে তাই চিনি পালে সেই লৰাজনক আৰু তাৰ পিছত পেৰেন্টছক কি কৰিলে তাৰ অভিভাৱকক মানে সেই মোবাইলটো দি দিলে এইখিনি ইয়াতে এইখিনিকে কৈছে এতিয়া আমি পিছৰখিনি আলোচনা কৰিম ইয়াতে কৈছে যে বি নম্বৰ লুক এট দা পিকচাৰ দিস ইজ হাউ ৰিটুস ফ্যামিলি স্পেন্ড দা উইকেন্ড হয় না নহয় ৰিটুৰ মানে ফ্যামিলিয়ে কি কৰে মানে যেটো নেকি আমাৰ সপ্তাহিক যিবিলাক নেকি বন্ধ থাকে হয় না নহয় উইকেন্ডত কেনেকৈ কটাই তাকে ইয়াতে খুদিছে ছবিখনত ধুনিয়াকে দিয়া আছে না নাই মাকে কি কৰি আছে 3 নম্বৰত মাকে ডাইনিংখন সাফা কৰি আছে আকৌ ইফালে দেউতাকে 5 নম্বৰত কি কৰি আছে মানে যেটো ফ্ৰিজ এটো মুছি আছে হয় না 1 নম্বৰত কি কৰি আছে লৰা এজনে কি কৰি আছে ধুনিয়াকে লিখি আছে বা ড্ৰয়িং কৰি আছে আকৌ ছোৱালীজনীয়ে গিটাৰ বজাই আছে আইতাকে কিবা উলৰ কিবা গুঠি আছে আৰু ককাকে ধুনিয়াকে পেপাৰ চাই আছে এতিয়া কৈছে নাও ৰিড দা সেন্টেন্স বিলো আইডেন্টিফাই এন্ড ৰাইট দা কাৰেক্ট নাম্বাৰ টু মেচ দা সেন্টেন্স ওয়ান ইজ ডান ফৰ ইউ কৈছে যে এতিয়া কি কৰা তলৰ যিবিলাক ইয়াতে বাক্য দিয়া আছে এই বাক্যবিলাক চোৱা আৰু চাই কোনটো বাক্য কাৰ লগত মিলে হেমতে নম্বৰ দিয়া বুলি কৈছে হয়নে এতিয়া আমি 1 নম্বৰত চাম ফাদাৰ ইজ ক্লিনিং দা ফ্ৰিজ হয়নে নহয় দেউতাকে কি কৰি আছিল ফ্ৰিজটো মুছি আছিল হয়নে নহয় ৰেফ্ৰিজাৰেটৰটো মুছি আছিল সেইকাৰণে 5 নম্বৰ তাতে দিয়া আছে এতিয়া আমি 2 নম্বৰত মাদাৰ ইজ অফাৰিং ৱাটাৰ মাকে কি কৰিছিল পানী দিব খুজি আছিল এটা জগ লৈ পানী দিব খুজি আছিল সেইকাৰণে 3 নম্বৰটো তাতে দি দিছো মাকে 3 নম্বৰত আছে এতিয়া গ্ৰেণ্ডফাদাৰ ইজ ৰিডিং এ নিউজপেপাৰ গ্ৰেণ্ডফাদাৰ হৈছে 2 নম্বৰত আছে না নাই ঠিক তেনেকুৱাকে আকৌ গ্ৰেণ্ডফাদাৰে পেপাৰ পঢ়ি আছিল আকৌ গ্ৰেণ্ডমাদাৰে কি কৰি আছিল আইতাকে তাৰ পিছত আইতাকে মাফলা উলেৰে মানে বনাই আছিল তাৰ পিছত ৰিতু ইজ কালাৰিং এ পিকচাৰ ৰিতুৱে কি কৰিছিল এখন পেপাৰত ৰং কৰি আছিল হেতু হি 1 নম্বৰত আছে আৰু ৰিতুৰ সিস্টাৰ ইজ প্লেইং গিটাৰ ৰিতুৰ সিস্টাৰে গিটাৰ বজাই আছিল হেতু 3 নম্বৰত মই ধুনিয়াকে দি দিছো তোমালোকে চাই কৰিবা খিনি চোৱাচোন 11 নম্বৰত কৈছে লেটস ৰিড এতিয়া আমি তলৰখিনি পঢ়িম বুলি কৈছে আই এম এ সেল ফোন হয় না নহয় মই এটা সেল ফোন মই হৈছো এটা কি সেল ফোন বুলি কৈছে মানে আমি যে কিছুমান যে সৰু মোবাইল আমি যে ব্যৱহাৰ কৰো সেই মোবাইলৰ কথা কৈছে আই এম এ সেল ফোন হয় না নহয় তাৰ পিছত কৈছে যে কি মই চলাবলৈ কি কৰো এটো আই নিড এ সেল টু ৰান মই কি কৰো মোক চলাবলৈ এটা সেল বা বেটাৰী লাগে হয় না নহয় ৰান দা সেল ইন এ বেটাৰী হয় না নহয় মোক চলাবলৈ এটা কি লাগে এটা বেটাৰী লাগে হয় না নহয় মই এটা সেল ফোন মোক চলাবলৈ এটা বেটাৰী লাগে হয় না নহয় ইউ ক্যান ক্যাৰি মি এলন where ever you go হয় না নহয় তুমি জলৈকে যোৱা মোক তলৈকে লৈ যাব পাৰা হয় না নহয় তাৰ পিছত কৈছে সো I am also called a mobile phone হে কাৰণে কি বুলি কয় মোক সবে মোবাইল ফোন বুলি কয় হয় না নহয় এটো আমি ওপৰখিনি পঢ়িছো এতিয়া আমি I am a computer টো পঢ়িম কৈছে I am a computer মই এটা কি হয় মই হৈছো এটা কম্পিউটাৰ হয় না নহয় I can do a lot of things মই কি কৰো মই বহুতো কাম কৰিব পাৰো হয় না নহয় you can send mails watch হয় না নহয় মুভিজ ইয়াতে কৈছে যে মই আৰু কি কৰিব পাৰো মেইল পঠাব পাৰো সিনেমা চাব পাৰো খেল খেলিব পাৰো হয় না নহয় প্লে গেমস এন্ড লিসেন টু মিউজিক হয় না নহয় গীতও আমি শুনাব পাৰো গীতও মই শুনাব পাৰো তোমালোকক তাৰ পিছত ইয়াতে কৈছে আই নিড দা ইন্টাৰনেট টু সেন্ড মেইলস মই কি কৰো মই মেইল পঠাব পাৰো ইমেইল হয় না নহয় তাৰ পিছত কৈছে দিস মেইলস আৰ কল ইমেইলস you must take help of your parents to run me হয় না নহয় তোমালোকে কি কৰিব পাৰা এই মেইলবোৰক ইমেইল বুলিও কোৱা হয় হয় না নহয়
আৰু মোক চলাবলৈ তোমালোকৰ মা দেউতাৰো সহায় ল'ব পাৰা কম্পিউটাৰটো হয়নে কম্পিউটাৰটো চলাবলৈ তোমালোকে মা দেউতাৰ বা কোনোবা অভিভাৱকৰ সহায় ল'লেহে পাৰিবা চলাব সেই কথাটো কৈছে এতিয়া আমি টেলিভিছনটো পঢ়িম আই এম এ টেলিভিছন মই কি হয় মই এটা টিভি হয় নে নহয় মই এটা টেলিভিছন তাৰপিছত পিপল অলছ' কল মি টিভি মোক চব মানুহবিলাকে যিবিলাক নেকি মানুহ আছে তেওঁলোকে মোক টিভি বুলি কয় হয়নে আৰু এখন কি আছে টিভি আই হেভ এ স্ক্ৰীন মোৰ এখন কি আছে স্ক্ৰীন আছে মোৰ এখন পৰ্দা আছে হয়নে নহয় আই হেভ এ ছুইচ টু টাৰ্ণ মি অন এণ্ড অফ আৰু তোমালোকে মোক কি কৰিব পাৰা বন্ধ কৰিবলৈ এটা ছুইচ আছে হয়নে নহয় মোক খোলা আৰু বন্ধ কৰিবলৈ এটা ছুইচ আছে তোমালোকে সেইটো ব্যৱহাৰ কৰিব পাৰা ইউ কেন ৱাটচ কাৰ্টুন মুভিজ এণ্ড নিউজ অন মি হয়নে নহয় তোমালোকে কি কৰা মোক মানে যিবিলাক নেকি কাৰ্টুন আছে পুতলা হয়নে নহয় চিনেমা বাতৰি আদি চাব পাৰা মোৰ তাত হয়নে তাৰপিছত কৈছে ইউ কেন ইউজ এ ৰিম'ট কণ্ট্ৰল টু চেঞ্জ মাই চেনেলছ হয়নে নহয় তোমালোকে এটা ৰিম'টৰে মোক গোটেই টিভিটো কণ্ট্ৰল কৰিব পাৰা গোটেই মোৰ টিভিটো ব্যৱহাৰ কৰিব পাৰা এটা ৰিম'টৰ সহায়ত সেইটো কথা কৈছে হয়নে আমি সকলোৱে জানো টিভিৰ ৰিম'ট থাকে হয়নে নহয় কৈছে যে আই এম এ লেপটপ হয়নে নহয় মই এটা কি লেপটপ হয়নে আই এম স্মল এণ্ড লাইটাৰ হয়নে নহয় মই সৰু আৰু পাতল হয়নে নহয় ইউ কেন প্লিজ মি অন ইয়'ৰ লেপ হয়নে নহয় মই কি কৰিব পাৰোঁ তোমালোকক কি কৰোঁ তোমালোকে মোক তোমালোকৰ কোলাত ল'ব পাৰা হয়নে নহয় তাৰপিছত ইউ কেন প্লিজ মি অন ইয়'ৰ লেপ বুলি কৈছে হোৱাইল ইউজিং যেতিয়া তোমালোকে ব্যৱহাৰ কৰা হয়নে নহয় মাই স্ক্ৰীন ফল্ড অভাৰ মাই কীবৰ্ড হয়নে নহয় মোৰ স্ক্ৰীনখন মোৰ কীবৰ্ডখনত জাপ খাই থাকে হয়নে নহয় এণ্ড মেক ইট ইজি টু কেৰি আৰু আমি এইখন কঢ়িওৱাত বৰ সহজ হয় আমি এইখন য'তে ত'তে কঢ়িয়াই লৈ ফুৰিব পাৰোঁ ইয়াকে কৈছে এতিয়া হয়নে তোমালোকে বুজি পালানে নম্বৰত কৈছে যে ফিল ইন দ্য ব্লেংকছ হয়নে নহয় টু কমপ্লিট দ্য চেণ্টেঞ্চ কৈছে তলৰ যিবিলাক নেকি বাকচ আছে খালী বাকচবিলাক তোমালোকে পূৰ কৰা বুলি কৈছে বুজি পাইছানে এতিয়া 1 নম্বৰত আছে আই এম এ চেল ফোন হয়নে কি হৈছে মই এটা চেল ফোন হয় আই হেভ এ কি হ'ব বেটাৰী হ'ব আমি অলপ আগতে পঢ়ি আহিছোঁ সেইকাৰণে বেটাৰী লিখি দিছোঁ এতিয়া 2 নম্বৰত চোৱাচোন আই নিড দ্য ইণ্টাৰনেট টু চেণ্ড ইমেইলছ হয়নে নহয় মই কি কৰিব পাৰোঁ ইমেইল পঠাব পাৰোঁ কাৰ সহায়ত ইণ্টাৰনেটৰ সহায়ত মই ইমেইলবিলাক পঠাব পাৰোঁ মেছেজবিলাক খবৰবিলাক হয়নে নহয় কৈছে যে 3 নম্বৰত আই এম এ টেলিভিছন মই হয় কি হয় টেলিভিছন হয় তাৰপিছত পিপল অলছ' কল মি টিভি আৰু সকলো মানুহে মোক টিভি বুলিও কয় হয়নে তাৰপিছত 4 নম্বৰত আছে আই হেভ এ স্ক্ৰীন হয়নে নহয় মোৰ এখন ডাঙৰ পৰ্দা আছে স্ক্ৰীন আছে ইউ কেন ৱাটচেছ কাৰ্টুন মুভিজ এণ্ড নিউজ অন মি হয়নে নহয় মোৰ এখন কি আছে ডাঙৰ পৰ্দা আছে তাত কাৰ্টুন চিনেমা আৰু ধুনীয়া ধুনীয়া গীত নিউজ হয়নে নহয় খবৰ এইবিলাক পঢ়িব পাৰা বা চাব পাৰা বুলি কৈছে হয়নে ইয়াকে কৈছে এতিয়া আমি চি নম্বৰটো আলোচনা কৰিম চি নম্বৰ ৰাইট টু চেণ্টেঞ্চ এবাউট এ কম্পিউটাৰ এটা কম্পিউটাৰৰ বিষয়ে কি কৰা দুটা বাক্য লিখা বুলি কৈছে হয়নে আমি কম্পিউটাৰৰ জৰিয়তে বিভিন্ন কাম কৰিব পাৰোঁ তাৰে মই দুটা বাক্য লিখি দিছোঁ তোমালোকে তোমালোকৰ নিজৰ কিতাপত লিখিবা এতিয়া ইয়াতে চোৱাচোন 1 নম্বৰত উই কেন চেণ্ড মেইলছ থ্ৰু কম্পিউটাৰ আমি কম্পিউটাৰৰ সহায়ত কি কৰিব পাৰোঁ মেছেজবিলাক মেইলবিলাক পঠাব পাৰোঁ আৰু 2 নম্বৰত মই লিখিছোঁ উই কেন প্লে গেমছ ইন কম্পিউটাৰ আৰু আমি কি কৰিব পাৰোঁ কম্পিউটাৰত খেল খেলিব পাৰোঁ গেম খেলিব পাৰোঁ হয়নে নহয় এতিয়া তলৰখিনি কৰিম 2 নম্বৰটো ৰাইট টু চেণ্টেঞ্চ এবাউট এ লেপটপ হয়নে নহয় ইয়াতে কৈছে যে এটা লেপটপৰ বিষয়ে দুটা শাৰী বাক্য লিখা বুলি কৈছে এ লেপটপ ইজ স্মলাৰ দেন নৰ্মেল কম্পিউটাৰ হয়নে নহয় এটা সাধাৰণ কম্পিউটাৰতকৈ লেপটপটো যথেষ্ট সৰু হয় মই ইয়াকে লিখিছোঁ এতিয়া এ লেপটপ কেন প্লেচ ইন ওৱানছ লেপ হয়নে নহয় আৰু এটা লেপটপ কোনো লোকৰ কোলাতে থ'ব পাৰি তেনেকুৱাকৈ থ'ব পাৰি ধুনীয়া সুবিধা হয়নে অসুবিধা নহয় সেইটো কথা লিখিছোঁ 12 নম্বৰত কৈছে যে ৰিড এতিয়া পঢ়িব দিছে হাই ডু ইউ ন' মি হাই হেৰা তোমালোকে মোক জানানে মই কোন হয়নে নহয় ডু ইউ ন' মি মোক জানানে ৰিড এণ্ড ফাইণ্ড আউট আৰু পঢ়া আৰু কি কৰা মোক জানিবলৈ চেষ্টা কৰা নাও টেল মি এবাউট ইয়'ৰ চেল্ফ আৰু তোমালোকে নিজৰ বিষয়ে কোৱা বুলি কৈছে আই এম পম্পী মোৰ নাম কি পম্পী হয়নে মই এজনী ছোৱালী হয়নে নহয় আই এম এ গাৰ্ল আই এম 8 years old মোৰ 8 বছৰ বয়স হৈছে আই হেভ এ ব্ৰাদাৰ মোৰ কি আছে এটা ভাইটি আছে হয়নে নহয় আই লাইক টু ছিং মই গীত গাই ভাল পাওঁ হয়নে নহয় ইয়াতে কৈছে মই গাই ভাল পাওঁ বুলি কৈছে এতিয়া আমি তলত লিখিম হয়নে নাও ৰাইট এবাউট ইয়'ৰ চেল্ফ এতিয়া কি কৰা তোমালোকে তোমালোকৰ নিজৰ বিষয়ে লিখা বুলি কৈছে এতিয়া চোৱাচোন তলত তোমালোকে নিজৰ বিষয়ে লিখা তোমালোকৰ ধুনীয়াকৈ ফটো এখন ইয়াতে মাৰিব পাৰা
আঠা লগাই তাৰপিছত ইয়াতে কৈছে আই এম হয়নে আই এম হ'লে ইয়াতে কি লিখিব পাৰা আই এম তোমালোকৰ নামটো লিখিব পাৰা আই এম ৰাজু আই এম হিৰেন যি লিখা হয়নে আই এম এ বয় গাৰ্ল যি লিখা লিখিব পাৰা তোমালোকে নিজে নিজে কৰিবা এইখিনি মই সেইকাৰণে কৰি দিয়া নাই আৰু তোমালোক কিমান বছৰ বয়স হয় তোমালোকৰ চিষ্টাৰ আছেনে বাই ভনী আছেনে লিখিবা তাৰপিছত তুমি কি কৰি ভাল পোৱা আই লাইক ডেন্সিং আই লাইক ইটিং তুমি যি ভাল পোৱা তাকে লিখিব পাৰা ইয়াতে তাই গীত গাই ভাল পায় কাৰণে তাই গাই ভাল পায় বুলি লিখিছে এইখিনি তোমালোকলৈ এৰিলোঁ তোমালোকে লিখিবা এইখিনি 13 নম্বৰত আছে পেষ্ট অৰ ড্ৰ ডিফাৰেণ্ট ইলেক্ট্ৰনিক আইটেম ইউ ফাইণ্ড এৰাউণ্ড ইউ ইয়াতে কৈছে যে তোমালোকে কি কৰা ইয়াতে তলত যিটো বাকচ আছে এই বাকচটোত গোটেই ধুনীয়াকৈ যিবিলাক নেকি আমাৰ বিদ্যুতৰ সহায়ত চলা ইলেক্ট্ৰনিক বস্তু আছে ডিভাইচ আছে সেইবিলাক কি কৰা ব্যৱহাৰ কৰা বা আনি ইয়াতে ধুনীয়াকৈ আঠা লগাই লগাই তাৰ কি কৰিবা ছবিবোৰ আঠা লগাই লগাই মাৰিবা আৰু ধুনীয়াকৈ লিখিবা তাৰ তলে তলে কি কি হয় লিখিবা দিব পাৰা যদি তোমালোকে আঁকিব নোৱাৰা ভালদৰে তেতিয়াহ'লেহে ক'ৰবাৰ পৰা আনি ধুনীয়াকৈ ইয়াতে আঠা লগাই দিবা আৰু যদি আঁকিব পাৰা তেতিয়া ভাল কথা মই ইয়াতে লিখি দিছোঁ টেলিভিশ্যন ৰেডিঅ' টেলিফোন মোবাইল ফোন ৰেফ্ৰিজাৰেটৰ কম্পিউটাৰ লেপটপ হয়নে নহয় এইবিলাক তোমালোকে কি কৰিব পাৰা ইয়াতে আঠা লগাব পাৰা এইখিনিয়ে ইয়াতে কৈছে লেটছ টক 14 নম্বৰত কৈছে এতিয়া আমি কি কৰোঁ কথা পাতো আহা বুলি কৈছে হয়নে এতিয়া তোমালোকে চোৱাচোন ৰেলৱে ষ্টেচনত ধুনীয়াকৈ কাউণ্টাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৰিজাৰ্ভেশ্যন আছে হয়নে নহয় এইবিলাক আছে তাতে তোমালোকে চাব পাৰা ধুনীয়াকৈ তাতে কম্পিউটাৰ ব্যৱহাৰ হৈছে এই দোকানখনতো কম্পিউটাৰ ব্যৱহাৰ হৈছে এই যিখন নেকি হস্পিটালতো ব্যৱহাৰ হৈছে হয়নে আকৌ এইফালে এইটো কিবা বেলেগ হয় তাতেও কি হৈছে টিকেট কাউণ্টাৰ হয়নে তাতেও কম্পিউটাৰ ব্যৱহাৰ হৈছে এতিয়া 1 নম্বৰত লিখিছে যে হুইচ ইলেক্ট্ৰনিক আইটেম কেন ইউ চি ইন দ্য পিকচাৰ এবভ হয়নে নহয় ইয়াতে কৈছে তোমালোকে ওপৰৰ ছবিখনত কি কি ইলেক্ট্ৰনিক সামগ্ৰী দেখিছা হয়নে ইয়াতে দেখিছা তাকে কৈছে আৰু দেখাবিলাকত ৰাইট চিন দিব দিছে হয়নে নহয় ইয়াতে কৈছে হেভ ইউ বিন টু এনি অফ দিছ প্লেচেছ ইফ ইউ পুট এ টিক ইন দ্য চাৰ্কল এই যিটো গোল গোল চিন আছে তাতে ৰাইট চিন দিব দিছে এতিয়া মই দি দিছোঁ চাচোন ৰেলৱে ষ্টেচনত আছে সেই চবখনতো আছে আৰু গোটেইকেইটাতে আছে কাৰণে গোটেইকেইটাতে ৰাইট চিন দি দিছোঁ হয়নে নহয় তাতে বহু বিভিন্ন ধৰণৰ বস্তু আছে লেপটপ আছে হয়নে নহয় কম্পিউটাৰ আছে প্ৰিণ্টাৰ আছে হয়নে নহয় টেলিভিশ্যন আছে চব আছে সেইকাৰণে মই সেনেকৈ লিখি দিছোঁ বি নম্বৰত এজ ইউ কেন চি ইন দ্য এবভ পিকচাৰ পিপল use this electronic item in different places complete the following one is done for you কৈছে ইয়াতে কৈছে যে মানুহে এই ইলেক্ট্ৰনিক যিবিলাক নেকি সামগ্ৰী এইবিলাক বিভিন্ন স্থানত ব্যৱহাৰ কৰে হয়নে নহয় বিভিন্ন দিশত বিভিন্ন জেগাত ব্যৱহাৰ কৰে তলত দিয়াবোৰ সেইবোৰ সম্পূৰ্ণ কৰিব দিছে উই ইউজ কম্পিউটাৰ আমি কম্পিউটাৰটো ক'ত ক'ত ব্যৱহাৰ কৰোঁ হয়নে নহয় এতিয়া মই ইয়াতে লিখিছোঁ ইন এ ৰেলৱে ষ্টেচন হয়নে নহয় এটা লিখি দিয়া আছে ইন এ কম্পিউটাৰ লেবৰেটৰী হয়নে নহয় ইয়াতে এতিয়া মই ইন এ হস্পিটাল ইন শ্বপিং মলছ হয়নে নহয় এইবিলাকত আমি কি কৰোঁ এই কম্পিউটাৰটো ব্যৱহাৰ কৰোঁ ইয়াকে লিখি দিছোঁ তোমালোকে এইখিনি চাই ভালদৰে লিখিবা হয়নে 15 নম্বৰত আছে ৰিএৰেঞ্জ দ্য জাম্বল লেটাৰ্ছ টু মেক মিনিংফুল ৱৰ্ডছ ইয়াতে কৈছে যে তলৰ উলট পালতকৈ দি থোৱা যিবিলাক নেকি শব্দ আছে সেইবিলাক তোমালোকে ভালদৰে লিখা বুলি কৈছে হয়নে নহয় এইটো উলট পালতকৈ দিয়া আছে এইটো কম্পিউটাৰ হ'ব হয়নে আকৌ এইটো মোবাইল ফোন হ'ব এইটো ৰেডিঅ' হ'ব আৰু এইটো টেলিভিশ্যন হ'ব হয়নে নহয় আমি ছবি দেখিও জানো সেইকাৰণে আমাৰ সহজ হ'ব আমি ধুনীয়াকৈ লিখিব পাৰিম মই লিখি দিছোঁ তোমালোকে লিখি ল'বা কৈছে যে 16 নম্বৰত ইউ ৰিড দ্য ৱৰ্ড কৈছে তুমি তলৰ শব্দকেইটা পঢ়া ইউজ ইন দ্য নেক্সট আৰু কি কৰা নেক্সট টেক্সটটো কি কৰা ব্যৱহাৰ কৰা হয়নে উই কেন মেক এ নিউ ৱৰ্ড বাই এডিং ফুল টু ইট হয়নে নহয় ইউজৰ লগত ফুলটো ব্যৱহাৰ কৰি ইউজফুল কৰিছে ঠিক তেনেকুৱাকৈ উই কেন এড ফুল টু চাম আদাৰ ৱৰ্ডছ অলছ' টু গেট এ নিউ ৱৰ্ড হয়নে নহয় আমি এটা নতুন নতুন শব্দ গঠন কৰিম হয়নে নহয় ফুলটো আমি লগাই তাৰপিছত লুক এট দ্য ফলোয়িং ডায়েগ্ৰাম এণ্ড ৰাইট দ্য নিউ ৱৰ্ডছ ইন দ্য ব্লেংক বক্সেছ ওৱান ইজ ডান ফৰ ইউ হয়নে নহয় আমি এতিয়া শব্দবোৰ কি কৰিম গঠন কৰিম এটাৰ লগত এটা আমি জইন কৰিম হয়নে আমি এতিয়া বাকচত লিখিম হয়নে নহয় কেয়াৰফুল লিখা আছে হেল্প হ'লে হেল্পফুল হ'ব ফেয়াৰ হ'লে ফেয়াৰফুল হ'ব জয় হ'লে জয়ফুল হ'ব আমি লিখিলোঁ এইখিনি হয়নে মই ইয়াতে লিখি দিছোঁ তোমালোকে চোৱা 17 নম্বৰ লেটছ সে দ্য ৱৰ্ডছ ইয়াতে কৈছে যে আমি শব্দবোৰ কওঁ আহা বুজি পাইছানে এতিয়া ফোন ফটো ফেচ হয়নে নহয় তাৰপিছত আকৌ চেইন চেঞ্জ শ্বেয়াৰ শ্বপ চাট চাৰ্ফ শ্বিফ্ট হয়নে নহয় তাৰপিছত কৈছে ব্ৰাঞ্চ ৱাটছ ছুইচ তাৰপিছত স্ক্ৰীন স্ক্ৰু স্ক্ৰীম হয়নে নহয় এইবিলাক আমি এনেকৈ সোনকালে পঢ়িবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে তোমালোকে ভালদৰে পাৰিবা
18 নম্বৰত কি আছে লুক এট দ্য পিকচাৰ ডু ইউ নো হু হয়নে নহয় হু হি ইজ ইয়াতে কৈছে যে ছবিখনলৈ চোৱাচোন তেওঁ কোন তোমালোকে জানানে তেওঁ বা তুমি কোন হয় জানানে বুলি কৈছে হয়নে ইয়াতে লিখিছে হি ইজ আলেকজেণ্ডাৰ গ্ৰাহাম বেল হয়নে নহয় এইজন কোন হয় তেওঁ হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল হয়নে তাৰপিছত কৈছে হি ইজ ন'ন ফৰ ইনভেণ্টিং দ্য টেলিফোন ইন 1876 লেটছ ৰিড এবাউট হিম ইয়াতে কৈছে যে 1800 কিমান চনত 1864 চনত টেলিফোন আৱিষ্কাৰ কৰাৰ বাবে তেওঁৰ জনাজাত হৈছিল হয়নে নহয় হয়নে পঢ়োৱা হা বুলি কৈছে হয়নে এতিয়া আমি তেওঁৰ বিষয়ে পঢ়িম হি ৱাজ বৰ্ন ইন এডিনবাৰ্গ স্কটলেণ্ড হয়নে তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিল স্কটলেণ্ডৰ এডিনবাৰ্গত তেওঁৰ জন্মগ্ৰহণ কৰিছিল হয়নে নহয় অন মাৰ্চ 3 মানে মাৰ্চৰ 3 তাৰিখে 1847 মানে 1847 47 চনত 1847 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল হি ৱাজ ট্ৰেইন টু টিচ ইংলিছ টু দ্য পিপল হুইচ হিয়াৰিং লছ হয়নে নহয় তেওঁ কি কৰিছিল শ্ৰৱণ শক্তি হেৰুৱা লোকসকলক ইংৰাজী শিকোৱাৰ বাবে তেওঁ প্ৰশিক্ষণ দিছিল তেওঁ বুজি পাইছানে তাৰপিছত হিজ মাদাৰ এণ্ড ৱাইফ ৱেৰ আনএবল টু হিয়াৰ এণ্ড দিছ ইনস্পায়াৰ্ড হিম টু ৱৰ্ক ইন চাউণ্ড টেকন'লজি আৰু কি কৰিছিল তেওঁৰ মাক আৰু ভনীয়েকৰ শ্ৰৱণ শক্তি নাছিল আৰু ইয়ে তেওঁক শব্দ প্ৰযুক্তিবিদ্যাৰ ওপৰত কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল হয়নে নহয় তেওঁ অনুপ্ৰেৰণা দিছিল তেওঁৰ যিহেতুকে শ্ৰৱণ শক্তি নাছিল কাৰণে তেওঁ কি কৰিছিল মানে যিটো নেকি প্ৰযুক্তিবিদ্যাৰ ওপৰত তেওঁ কাম কৰিবলৈ বহুত তেওঁৰ কি আছিল ইচ্ছা আছিল তাৰপিছত হি ইনভেণ্ট দ্য টেলিফোন হিজ ফাৰ্ষ্ট টেলিফোন ৱাজ ন'ন এজ ইলেক্ট্ৰিকেল স্পীচ মেচিন হয়নে নহয় তাৰপিছত তেওঁ কি কৰিছিল তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল আৰু তেওঁৰ প্ৰথম টেলিফোনটো ইলেক্ট্ৰিকেল স্পীচ মেচিন নামে জনা গৈছিল বুজি পাইছানে ইয়াকে কৈছে try to find out who invent the following things ইয়াতে কৈছে এতিয়া আমি কি কৰোঁ আমি চেষ্টা কৰোঁ কোনে কোনটো আৱিষ্কাৰ কৰিছিল কোনে কোনটো সাজিছিল বনাইছিল হয়নে নহয় ইয়াতে চাৰ্লছ বেবেজে কি কৰিছিল কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল আৰু টমাছ আলভা এডিছনে কি কৰিছিল মানে আমাৰ যিটো নেকি বাল্ব যিটো আমাৰ কাৰেণ্টৰ যিটো বাল্ব সেইটো তেওঁ কি কৰিছিল আৱিষ্কাৰ কৰিছিল 19 নম্বৰত টিক দ্য থিংছ ডেট ইউ কেন ডু উইথ এ মোবাইল ফোন আমি এটা মোবাইল ফোনেৰে কি কৰিব পাৰোঁ কি কাম কৰিব পাৰোঁ তাকে আমাক ইয়াতে টিক কৰিব দিছে আমি কি কৰিব পাৰোঁ এটা মোবাইলৰ সহায়ত ইয়াতে লিখিছে টেল দ্য টাইম হয়নে নহয় আমি কি কৰিব পাৰোঁ সময়টো জানিব পাৰোঁ হয়নে নহয় সময়টো কয় মোবাইলটোৱে প্লে গেমছ হয়নে নহয় গেম খেলিব পাৰোঁ এক্সাৰচাইজ কৰিব পাৰোঁ নেকি আমি ব্যায়াম কৰিব নোৱাৰোঁ ৱাছ ক্লথছেছ কাপোৰ ধুব নোৱাৰোঁ কুক ফুড খাদ্য ৰান্ধিব নোৱাৰোঁ হয়নে তাৰপিছত কাট ভেজিটেবলছ মানে যিবিলাক নেকি আমাৰ খাদ্য সামগ্ৰী শাক পাচলি এইবিলাক আমি কাটিব নোৱাৰোঁ তাৰপিছত চেণ্ড মেছেজেছ আমি ইমেইল পঠাব পাৰোঁ মেছেজ পঠাব পাৰোঁ খবৰ পঠাব পাৰোঁ হয় তাৰপিছত মেক কলছ আমি কি কৰিব পাৰোঁ আমি ফোন কৰিব পাৰোঁ বা খবৰ ল'ব পাৰোঁ তাৰপিছত বইল ৱাটাৰ আমি পানী গৰম কৰিব নোৱাৰোঁ ৱাটছ মুভিজ আমি কি কৰিব পাৰোঁ চিনেমা চাব পাৰোঁ পে' মানি হয়নে নহয় পইচা আমি পঠাব পাৰোঁ বেক কেকছ আমি কেক বনাব নোৱাৰোঁ ক্লিক ফটোছ হয়নে আমি কি কৰিব পাৰোঁ ফটো উঠাব পাৰোঁ বা ফটো তুলিব পাৰোঁ তাৰপিছত লিচেন টু ছংছ আমি গীত শুনিব পাৰোঁ গীত গাব পাৰোঁ ৰেকৰ্ডিং কৰিব পাৰোঁ হয়নে নহয় এইকেইটা যিকেইটা পাৰিছোঁ এইকেইটাত মই ৰাইট চিন দিছোঁ তোমালোকে চাই দি ল'বা কৈছে যে লেটছ লাৰ্ণ দ্য নেমছ অফ ছাম কিজ অফ এ কম্পিউটাৰ কীবৰ্ডখনত কি আখৰ থাকে কি চিষ্টেম থাকে আমাক ইয়াতে অলপমান শিকিব দিছে জানিব দিছে ফাংচন কিজ হয়নে নহয় তাৰপিছততো আছে এলফা নিউমেৰিকেল কিজ হয়নে নহয় তাৰপিছত চিষ্টেম কিজ এডিটিং কিজ হয়নে নহয় কিজ হয়নে তাৰপিছত এৰ' কিজ আৰু নিউমেৰিকেল কিজ হয়নে সেইকেইটা আছে ইয়াতে তলত কৈছে যে 1 নম্বৰ হাউ মেনি কিজ আৰ দেয়াৰ অন দ্য কীবৰ্ড হয়নে নহয় তাতে কৈছে কীবৰ্ডখনত কিমানটা বুটাম আছে কিমানটা ছুইচ আছে হয়নে 104টা আছে তোমালোকে হিচাপ কৰিব পাৰা মই লিখি দিছোঁ তাৰপিছত 2 নম্বৰত আছে যে আৰ দ্য শেপছ অফ অল দ্য কিজ চেম অন দ্য কীবৰ্ড কৈছে কীবৰ্ডৰ চববিলাক যিবিলাক নেকি ছুইচ আছে যিবিলাক বুটাম আছে সেইবিলাক একে হয়নে চবৰে একে সাইজ হয়নে বুলি সুধিছে নহয় হয়নে কোনবাটো ডাঙৰ কোনবাটো সৰু হয় সেইকাৰণে মই নো বুলি লিখি দিছোঁ নম্বৰত কৈছে সে হু আই এম ইয়াতে কৈছে যে এতিয়া কি কৰা এইকেইটা পঢ়া বুলি কৈছে হয়নে মই কোন হয় কোৱা বুলি কৈছে তাৰপিছত আই ৰিং এণ্ড আই বাজ হয়নে ইয়াতে কৈছে যে আই ৰিং এণ্ড আই বাজ ব্ৰেড টু
তাৰপিছত কৈছে যে আই কেন ৱেক আপ ইন দ্য মৰ্ণিং মই ৰাতিপুৱা কি কৰিব পাৰোঁ সোনকালে উঠিব পাৰোঁ হয়নে ইটছ ট্ৰু এইটো সঁচা হয় আই হেভ এ ফেচ বাট ন' আইচ মোৰ এখন মুখ আছে কিন্তু মোৰ চকু নাই আই এম অলৱেজ বাই ইয়'ৰ ছাইড মই কি কৰোঁ সদায় তোমাৰ লগত থাকোঁ তোমাৰ কাষতে থাকোঁ বুলি কৈছে এতিয়া এইটো কি হ'ব তোমালোকে ভাবাচোন এইটো কি হ'ব মোবাইল ফোন হ'ব তোমালোকে নিজে নিজে ভাবিও লিখিব পাৰা মই কৈয়ে দিলোঁ এইটো মোবাইল ফোন হ'ব আৰু পিছৰ যিখিনি আছে আমি সেইখিনি চাম দিয়া আছে হেণ্ড ৰাইটিং এইখিনি লিখিব পাৰা তোমালোকে ধুনীয়াকৈ লিখিবা আৰু যিসকলে মোৰ এই ভিডিঅ'টো শেষলৈকে চাইছা তেওঁলোকলৈ ধন্যবাদ আৰু মোৰ এই ভিডিঅ'ৰ যিটো আগৰ ভিডিঅ' সেইটো পাবলৈ তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত যায়ো চাব পাৰা আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চালা তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে থেংকছ ফৰ ৱাটছিং